নমস্কাৰ বন্ধু বান্ধৱীসকল, বাস্তু জ্ঞান আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ঘৰত এই 4বিধ বস্তু ৰাখিলে কেতিয়াও শেষ নহয় টকা পইচা। সকলো ব্যক্তিয়ে বিচাৰে তেওঁৰ লগত ধন সম্পত্তি সুখ সুবিধা কোনোদিন অভাৱ নহওক। টকা আৰ্জিবৰ কাৰণে কিছুমান মানুহে বহুত কষ্ট কৰিও টকা পইচা ঘটিব নোৱাৰে আৰু কিছুমানে বিনা কষ্টৰে টকা পইচা অৰ্জন কৰি লয়। বাস্তুশাস্ত্ৰ অনুসৰি ইয়াৰ কিছুমান কাৰক বৰ্ণনা কৰা হৈছে। বাস্তুদোষৰ কাৰণে ঘৰত অশুভ শক্তিয়ে বাস লয় আৰু ঘৰত টকা পইচা ৰাখিব নিদিয়ে। সেইকাৰণে ঘৰত কিছুমান বস্তু সদায় ৰাখিলে শুভ শক্তিৰ সংস্কাৰ ঘটে আৰু কেতিয়াও টকা পইচাৰ অভাৱ হ'ব নিদিয়ে। জানো আহক, কি 4বিধ বস্তু ৰাখিলে ঘৰত টকা পইচাৰ অভাৱ দূৰ হয়। লাফিং বুদ্ধা। লাফিং বুদ্ধা সমৃদ্ধিৰ প্ৰতীক মনা হয়। এইকাৰণে বাস্তু অনুসৰি ঘৰত লাফিং বুদ্ধা ৰখাটো বহুত শুভ মনা হৈছে। কিন্তু মনত ৰাখিব যে লাফিং বুদ্ধাৰ মূৰ্তি 2 ইঞ্চিতকৈ ডাঙৰ হ'ব নালাগে। আপোনালোকে যদি ঘৰত লাফিং বুদ্ধাৰ মূৰ্তি ৰাখে তেনেহ'লে ঘৰত কেতিয়াও টকাৰ অভাৱ নহ'ব। চাইনিজ কইন। চাইনিজ কইন ফেংচুই বাস্তুত বহুত লাকি মনা হৈছে। মনা হৈছে যে আপুনি ঘৰত 3টা চাইনিজ কইন এডাল ৰঙা ৰিবনৰ লগত বান্ধি ৰাখি থয় তেনেহ'লে ঘৰত সকলো অশুভ শক্তি দূৰ হয় আৰু ঘৰত সদায় সুখ সমৃদ্ধি বাস হয়। ঘোঁৰাৰ নাল। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ মতেও ঘোঁৰাৰ নালক বহুত শুভ মনা হৈছে। কোৱা হয় ঘোঁৰাৰ নাল যদি ঘৰৰ দৰজাৰ সন্মুখত লগোৱা হয় তেনেহ'লে ঘৰত কোনো ধৰণৰ অশুভ শক্তি প্ৰৱেশ কৰিব নোৱাৰে আৰু ঘৰত সদায় সুখ সমৃদ্ধি বাস হয়। কচুলা ট্ৰী। বাস্তুশাস্ত্ৰত কচুলা ট্ৰীক মানি ট্ৰীও কোৱা হয়। ইয়াক ঘৰৰ উত্তৰ দিশত ৰাখিলে ঘৰত কেতিয়াও টকাৰ অভাৱ নহয়। কোৱা হয় এই গছে টকাক চুম্বকৰ দৰে আকৰ্ষণ কৰে আৰু ঘৰত ধনৰ অভাৱ হ'ব নিদিয়ে। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ'বোৰ পাবলৈ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।